হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ভাল নিউজ বুলিয়ে ক'ব পাৰি। যিসকলে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 এক্সপিৰিয়েঞ্চ আছে বা যিসকল ইণ্টাৰেষ্টেড হয় এই পৰীক্ষাটোৰ কাৰণে, চ' তেওঁলোকৰ কাৰণে এটা ভাল নিউজ আছে কি APSCয়ে আজি অফিচিয়েল নটিফিকেশ্যনৰ এখন থ্ৰুৱেদি ইয়াতে আপোনালোকে 8 নম্বৰ পইণ্টটো দেখিছে, আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2, ঠিক আছে। ইয়াতে আছাম ফাইনেন্স ছাৰ্ভিচত টোটেল 26টা পোষ্ট আছিলে, ইয়াৰ লগত আৰু 27টা পোষ্ট তেওঁলোকে এড কৰিছে। চ' এতিয়া আগতে গ্ৰেণ্ড টোটেল আছিলে 262টা পোষ্ট, এতিয়া 289টা পোষ্ট হৈ যাব, ঠিক আছে। চ' আপোনালোকে ইয়াতে দেখিছে এডেণ্ডাম এখন দিছে, ইন কণ্টিনিউৱেশ্যন অফ দিছ অফিচ এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান ডেটেড ইমান এণ্ড ইন পাৰ্চুৱেঞ্চ অফ গভৰ্ণমেণ্ট লেটাৰ ইমান ইট is notified for information to all concerned that there are another 27 posts of Assam Finance Service Junior Grade 2 in addition to the number of posts advertised earlier. The modified breakup of the 53 posts of Assam Finance Service Junior Grade 2 as communicated by the government is given below, ঠিক আছে। চ' ইয়াতে আপোনালোকে আছাম ফাইনেন্স ছাৰ্ভিচত দেখিছে টোটেল 53টা পোষ্ট হৈ গ'ল, মানে গ্ৰেণ্ড টোটেলটো এতিয়া APSCৰ এইবাৰৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 289টা পোষ্ট হৈ গ'ল। 262 প্লাছ 27 কৰি দিয়ক 289 পোষ্ট। আগতে অলৰেডি আছাম ফাইনেন্স ছাৰ্ভিচত আগতে যদি চাই টোটেল 26টা পোষ্ট আছিলে, এতিয়া 27টা পোষ্ট নতুনকৈ এড কৰা হৈছে ইয়াতে। চ' অল টোটেল 53টা পোষ্ট হৈ গৈছে। চ' এতিয়া অপেন কেটেগৰীৰ টোটেল পোষ্ট আছে 26টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 7টা, ৰিজাৰ্ভ ফৰ OBC MOBC টোটেল আছে 16টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা, তাৰপিছত SCৰ কাৰণে ৰিজাৰ্ভ আছে 3টা, ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে 5টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ST হিলছৰ কাৰণে 3টা আছে ৰিজাৰ্ভ, বাকী গ্ৰেণ্ড টোটেল 53টা, আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে 53টাৰ ভিতৰত 12টা, আৰু ৰিজাৰ্ভ ফৰ PWBD এণ্ড টাইপ অফ ডিচেবিলিটি 2টা, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে, ঠিক আছে। আৰু লগতে কথাটো হ'ল যে আছাম ফাইনেন্স ছাৰ্ভিচটো ইয়াতে জুনিয়ৰ গ্ৰেড 2 দিছে, কিন্তু জুনিয়ৰ গ্ৰেড 2 বুলি কোৱাৰ লগে লগে আপোনালোকে নাভাবিব যে এইটো জুনিয়ৰ গ্ৰেড 2 বা ক্লাছ 2 গেজেটেড, এইটো ক্লাছ 1 গেজেটেড পোষ্ট হয়। সেই পাৰ্টিকুলাৰ ছাৰ্ভিচ কেডাৰটোৰ ভিতৰতে তেওঁলোকে জুনিয়ৰ গ্ৰেড 2 এনেই আপোনালোকে যদি অভাৰঅল যদি জেনেৰেল ছিনিয়ৰটো চাওঁ তেতিয়াহ'লে এইটো ক্লাছ 1 গেজেটেড পোষ্ট হয়। তেওঁলোকৰ পে স্কেল কি বুলি কয় 30,000 to 1,10,000, লগতে গ্ৰেড পে 12,700 হয়, ঠিক আছে। চ' সেইটোৰ কথা মই আগতে অলৰেডি ভিডিঅ'ত বনাইছিলোঁ। চ' সেইটো কাৰণে আপোনালোকে এতিয়া অনলাইন এপ্লিকেশ্যন যিসকলে আৰম্ভ কৰিছে আৰম্ভ কৰি দিয়ক, আৰু লগতে অনলাইন এপ্লিকেশ্যন যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছেহে। চ' আপোনালোকে এদিন দুদিন গেপ লৈ পেলাই অনলাইন এপ্লিকেশ্যন কৰিব, লৰালৰিকৈ নকৰিব, কাৰণ এতিয়া মই বহুতবিলাক দেখিছোঁ, মোক বহুতবিলাকে জনাই আছে ইটো ভুল হৈছে সিটো ভুল হৈছে। চ' সেইটো কাৰণে আপোনালোকে ভুলবিলাক কৰাৰ আগতে অলপ ইনষ্ট্ৰাকশ্যনছবিলাক পঢ়িব, কাৰণ এতিয়া APSCয়ে ধৰক এবাৰ চাগে এপ্লিকেশ্যনখন কেঞ্চেল কৰি ৰিএপ্লাই কৰাৰ এটা সুযোগ দিয়ে, কিন্তু আপোনালোকে বাৰেপিটি ভুল কৰিলে বাৰেপিটি এপ্লিকেশ্যন ফি দিব লাগিব বা নতুনকৈ এপ্লাই কৰিব নোৱাৰিব পাৰে, ঠিক আছে। চ' সেইবোৰ বস্তু কথা, সেইকাৰণে ইনষ্ট্ৰাকশ্যনছবিলাক অলপ ভালকৈ পঢ়ি ল'ব, ক'ৰবাত কিবা মিছ আউট হৈছে নেকি গোটেইখিনি বস্তু চাব, সেইখিনি চাই মেলি অনলাইন এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত বা ডকুমেণ্টছ আপলোড কৰাৰ ক্ষেত্ৰত সেইখিনি অকণমান সচেতন হ'ব, ঠিক আছে। সেইখিনি বস্তু লৈ পেলাই অলপ চেঞ্চিটিভ হ'ব বস্তুখিনি, কাৰণ এইখিনি বহুত গুৰুত্বপূৰ্ণ থাকে। চ' সেইটোৱে ৰিকুৱেষ্ট কৰিম সকলোকে। বাৰু পৰীক্ষা বাৰু জুনৰ 1 জুন 2025 প্ৰিলিমিনেৰী এক্সামিনেশ্যন হ'ব, প্ৰিলিমিনেৰী এক্সামিনেশ্যন আছে। চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰক। বাকী পোষ্টটো অলপ বাঢ়িছে, ভালেই হৈছে, 289 পোষ্ট এটলিষ্ট গৈছে আৰু। চ' সেইটো বাৰু ভাল নিউজে। বাকী আপোনালোকে, মইতো আগতে কৈছোঁ এডভাৰটাইজৰ কেইবাটাও তেওঁলোকে আৰম্ভ কৰিছে, লাইক ফাউণ্ডেশ্যন বেটছ অসমীয়া মাধ্যম আৰু ইংলিছ মাধ্যমত, প্ৰিলিমছ ক্ৰেছ কোৰ্চ, ঠিক আছে, ছেল্ফ ষ্টাডি, তাৰপিছত এডভাৰটাইজৰ অসমীয়া আৰু ইংলিছ মাধ্যমৰ CCৰ মেটেৰিয়েলছ, প্ৰিলিমিনেৰী টেষ্ট চিৰিজ প্ৰগ্ৰেম, মেইনছ টেষ্ট চিৰিজ প্ৰগ্ৰেম। চ' এইবিলাকত আপোনালোকে গোটেইবিলাক প্ৰগ্ৰেমতে ফ্লেট 20% অফ পাব, যদি আপোনালোকে কোডটো ইউজ কৰে অনুৰাগ ছাৰ 20, ঠিক আছে। এইখিনিৰ কথা মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিলে আপোনালোকে এই কোৰ্চখিনিৰ কথা পাই যাব, লগতে 20% ডিছকাউণ্ট পাবৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব। তাতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক কোৰ্চৰ লিংক দি দিম, লগতে গুগল ফৰ্মৰ লিংক দি দিম। 20% ফ্লেট ডিছকাউণ্ট পাবৰ কাৰণে যোনটো কোড ইউজ কৰিব লাগে অনুৰাগ ছাৰ 20, সেইটো উল্লেখ কৰা আছে। এওঁলোকৰ প্লে' ষ্ট'ৰত আপোনালোকে এওঁলোকৰ এপ্লিকেশ্যনছবিলাকো ডাউনলোড কৰিব পাৰিব এডভাৰটাইজৰ, সেইখিনি বস্তু মই ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেইখিনিবিলাক লিংক দি দিম। ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিব, তাতে চেক কৰিলে আপোনালোকে পাই যাব, ঠিক আছে। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লগতে কমেণ্ট ছেকশ্যনত জনাব। কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।